প্ৰতিষ্ঠা সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। খবৰ কেনেকুৱা? সকলোৰে খবৰ ভাল? তেতিয়ালে মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জেপি নাড্ডা, দিলীপ শইকীয়া, কোকৰাঝাৰৰ কাৰ্যকৰ্তা, বহুত বহুত ধন্যবাদ। মোৰ মাতটো আজি অকণমান ফাটি আছে, সেইকাৰণে অকণমান আপোনালোকে মোৰ লগত সহ্য কৰিব লাগিব। কিন্তু মই যিমান পাৰোঁ মই আপোনালোকক মোৰ মনৰ কথাখিনি ক'ব যত্ন কৰিম। আপোনালোক ধুনীয়াকৈ বহি লওক, ঠিক আছে? আমাৰ মাজত উপস্থিত নালাগে, চব কাৰ্যকৰ্তা গৰমত আছেতো, ময়ো গৰমতে থাকিব লাগে না। আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, বিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, আমাৰ জিলা সভাপতি গোসাঁই বসুমতাৰী ডাঙৰীয়া, বনেন্দ্ৰ মুছাহৰী ডাঙৰীয়া, অৰূপ দে ডাঙৰীয়া, সজল সিংহা ডাঙৰীয়া, ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া, অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, হৰেণ দেউৰী ডাঙৰীয়া, ভাৰতী দৈমাৰী ডাঙৰীয়ানী, বিভিন্ন MCLA সমষ্টিৰ পৰা অহা আমাৰ কাৰ্যকৰ্তাসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই কোকৰাঝাৰত বহুতবাৰ আহিছোঁ। দুৰ্গা পূজাত আহিছোঁ, বাথৌ সভাত আহিছোঁ, ব্ৰহ্ম সমাজৰ সভাত আহিছোঁ, শ্ৰীৰামপুৰ পৰ্বতজৰা সকলোতে মই গৈছোঁ। কিন্তু মই জীৱনতো ভাবা নাছিলোঁ যে বিজেপিৰ ইমান ডাঙৰ মিটিং হ'ব পাৰে বুলি। মই সদায় ভাবিছিলোঁ যে ৰাজহুৱা সভা হ'ব পাৰে, কিন্তু বিজেপিৰ ইমান ডাঙৰ সভা হ'ব নোৱাৰে। আজি মই সঁচাকৈয়ে কিমান আনন্দিত মই নিজে বুজাব নোৱাৰো। ইয়াত আপোনালোকে বিজেপিৰ বেনাৰত আহি আজি ইমান ডাঙৰ সভা কৰিছে, মোক লিষ্ট দিছে যে আমাৰ ইয়াত 10,000 কাৰ্যকৰ্তা আছে আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক এজন এজনকৈ থিয় হ'ব দিছে, সমষ্টি হিচাপত আপোনালোকে উঠিছে আৰু আপোনালোকে প্ৰমাণ কৰিছে যে বিজেপি কিমান শক্তিশালী। মই মাত্ৰ 4-5টা সমষ্টিক আকৌ এবাৰ উঠিব কম, গোটেইকেইটাক উঠিব ক'লে সময় লাগিব। আপোনালোকে ফকীৰা গামখিনি এবাৰ থিয় হৈ দিয়কচোন। বিজেপি জিকিবনে নাই এইবাৰ? পুৰা জিকিব, 100%। বঢ়িয়া। বনৰগাঁও জিকিবনে নাই? একদম জিকিব, 100% জিকিব। বঢ়িয়া। কচুগাঁও জিকিবনে নাই? একদম জিকিব। চালাকাটিৰ কি খবৰ? জিকিবনে নাই? চালাকাটি জিকিব। দতমা জিকিবনে নাই? একদম বডৌফাৰ জন্মভূমিৰ পৰা ইমান কাৰ্যকৰ্তা আহিছে, মোৰ লগত একেলগে কওক, বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম জিন্দাবাদ, বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম জিন্দাবাদ। বহুত বহুত ধন্যবাদ। বাকী গোটেইখিনি সমষ্টিৰ বিষয়ে যেতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই থিয় হ'ব কৈছিলে, দেৱৰগাঁও একদম পিছফালে আছে, কিন্তু দেৱৰগাঁৱৰো বহুত আছে। আছেনে নাই? দেৱৰগাঁও আছেনে নাই পিছফালে? সেয়া হাত তুলি আছে। আমাৰ গোটেই ৰাইজক এটা কথা মই ক'ব খোজো যে আমাৰ BTRৰ ইলেকশ্যন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। দুৰ্গা পূজাৰ আগতে আমি BTRৰ ইলেকশ্যন সামৰণি মাৰিম। আগষ্ট মাহত ইলেকশ্যনৰ প্ৰচাৰ আৰম্ভ হ'ব আৰু ছেপ্টেম্বৰত আমি ইলেকশ্যন শেষ কৰিম।
কিন্তু ছেপ্টেম্বৰত বিটিআৰ ইলেকশ্যন শেষ কৰি আপোনালোক বহি থাকিব নোৱাৰিব, কাৰণ আমাৰ লক্ষ্য বিটিআৰতো জিকিব লাগিব আৰু দিছপুৰতো আমি তৃতীয়বাৰৰ কাৰণে বিজেপিৰ চৰকাৰ গঠন কৰিব লাগিব। লাগিবনে নালাগে? সেইকাৰণে বেলেগ অঞ্চলৰ কাৰ্যকৰ্তাতকৈ বিটিআৰৰ কাৰ্যকৰ্তাৰ কষ্ট অলপ বেছি হ'ব। বাকী অঞ্চলত পঞ্চায়ত ইলেকশ্যন হ'ল, পঞ্চায়ত বিজেপি জিকিলে, শেষ হ'ল। বিটিআৰত আমি ছেপ্টেম্বৰলৈকে বিটিআৰ ইলেকশ্যনত ব্যস্ত থাকিম। পূজা বুলি আমি দুটামান দিন ৰেষ্ট ল'ম আৰু তাৰ পিছতেই আমি অসমৰ ইলেকশ্যনৰ কাৰণে সাজু হ'ম। বিটিআৰৰ কাৰ্যকৰ্তাসকলক মই অনুৰোধ কৰিম, আপোনালোকে আজিৰ পৰাই বিটিআৰ ইলেকশ্যনৰ বাবে সাজু হওক। মোক বহুতে সোধে যে আপোনালোকে কেইটাত ইলেকশ্যন খেলিব? আমি সিদ্ধান্ত নলওঁ, আপোনালোকে সিদ্ধান্ত ল'ব আমি কেইটাত ইলেকশ্যন খেলিম। কিন্তু আমি ইলেকশ্যন হাৰিবৰ কাৰণে নেখেলো, ইলেকশ্যন আমি জিকিবৰ কাৰণে খেলিম। ইলেকশ্যন আমি জিকিবৰ কাৰণে খেলিম। হাৰিবৰ কাৰণে খেলিম নে জিকিবৰ কাৰণে খেলিম? হাৰিবৰ কাৰণে খেলিম নে জিকিবৰ কাৰণে খেলিম? আমি যেতিয়া ইলেকশ্যন খেলিম, আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম। মোক সাংবাদিকসকলে সোধে যে আপোনালোকে কাৰ এগেইনষ্টত ইলেকশ্যন খেলিব? আমি কাৰো বিৰুদ্ধে ইলেকশ্যন নেখেলো। আমি ইলেকশ্যন খেলিম বিটিআৰৰ বাবে, বিটিআৰৰ উন্নতিৰ বাবে, বিটিআৰৰ বিকাশৰ বাবে আৰু বিটিআৰৰ কল্যাণৰ বাবে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মনত পেলাওক, নৰেন্দ্ৰ মোদী 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। তাৰ আগতে কংগ্ৰেছৰ দিনত বিটিআৰৰ পৰিৱেশ কি আছিল? এটা দিনো পাৰ হৈ নগৈছিল যিটো দিনা কোকৰাঝাৰৰ ৰাইজে বন্দুকৰ শব্দ শুনা নাছিল। এটা দিন নাছিল যিদিনা কোকৰাঝাৰৰ ৰাইজে বোমৰ ধামাকা শুনা নাছিল। এটা দিন নাছিল যিদিনাখন কোকৰাঝাৰৰ ৰাইজে ভয়ত নিজৰ জীৱন পাৰ কৰিবলগীয়া হোৱা নাছিল। আজি দীঘলীয়া সময়ত কংগ্ৰেছৰ শাসনকালত কিমান আমাৰ মাৰ বুকু খুদা হ'ল, কিমানজন মহিলা বিধৱা হ'ল, কিমান মাতৃৰ বুকু খুদা হ'ল। 2014 চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল। লাহে লাহে বিটিআৰত শান্তিৰ কাম চৰকাৰে আৰম্ভ কৰিলে। 2020 চনত বিটিআৰ চুক্তি স্বাক্ষৰিত হ'ল। কোভিড আহিলে। 21ত মই অসমৰ মুখ্যমন্ত্ৰী হলো। মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিব গৈছিলো, দুইগৰাকীয়ে মোক কৈছিল যে বড়োলেণ্ডত শান্তি হ'ব লাগে, বড়োলেণ্ডত বন্দুকৰ শব্দ আৰু শুনিব নালাগে। মই আজি গৌৰৱ কৰিব পাৰোঁ, 4 বছৰ 4 মাহ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই পাৰ কৰিলো আৰু এই 4 বছৰত আমি এবাৰৰ বাবেও বড়োলেণ্ডত বন্দুকৰ শব্দ শুনা নাই, বোমৰ ধামাকা শুনা নাই। আজি বড়োলেণ্ড শান্তিৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰিত হৈছে। বড়োলেণ্ডৰ মানুহে কি বিচাৰিছিলে? যে এখন দিল্লীত চৰকাৰ আহক, দিছপুৰত চৰকাৰ আহক, যিখন চৰকাৰে আমাৰ জীৱনৰ নিৰাপত্তা দিব পাৰে, যিখন চৰকাৰে আমাক সকলোকে মিলা মিছাৰে ৰাখিব পাৰে, যিখন চৰকাৰে বড়োলেণ্ডবাসীক একতাৰ মহামন্ত্ৰৰে আজি একেলগে
সমন্বয়ৰ শাকো নিৰ্মাণ কৰিব পাৰে। আপোনালোকে মনত পেলাব, মোৰ আগত যিমান অসমত মুখ্যমন্ত্ৰী আছিল, তেওঁলোক কিমানবাৰ বড়োলেণ্ডলৈ আহিছিল মই নাজানো, কিন্তু যোৱা 4.5 বছৰত মই 200 বাৰতকৈও বেছি বড়োলেণ্ডলৈ আহিছো, যাতে আমাৰ বড়োলেণ্ডৰ সুৰক্ষা, বড়োলেণ্ডৰ প্ৰগতি আমি নিশ্চিত কৰিব পাৰো। আজি আমি সকলোৰে লগত কথা পাতিছো। NDFBৰ লৰাই বন্দুক জমা দিছে, আপচুৱে চৰকাৰৰ লগত সহযোগিতা কৰিছে। প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে আজি বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিছে। যোৱা 4.5 বছৰত বড়োলেণ্ডলৈ আমি শান্তিৰ পৰিৱেশ উভতাই আনিলো। কিন্তু শান্তি আমাক কিয় লাগে? শান্তি আমাক এই কাৰণেই লাগে যাতে আমাৰ অঞ্চলটোৰ প্ৰগতি হয়, সকলোৱে যাতে সমান অধিকাৰ পায়, ল'ৰা ছোৱালীয়ে নিবনুৱাই কৰ্ম সংস্থাপন পায়, আমাৰ এই অঞ্চলটোলৈ যাতে উন্নয়ন আহিব পাৰে। আৰু সেইকাৰণেই আমাৰ লক্ষ্য। যোৱা 5 বছৰ আমাৰ যদি লক্ষ্য শান্তি আছিল, অহা আমাৰ 5 বছৰৰ লক্ষ্য হ'ল বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীৰ বিকাশ আৰু সমৃদ্ধি। আমি বিচাৰিম যে এই বড়োলেণ্ডত কোনেও দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নাগৰিক নহব, প্ৰতিজন প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব, তাক আমি কামনা কৰিম। আৰু সেইকাৰণেই শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমাৰ নিৰ্বাচনৰ শ্লোগান হ'ব 5 বছৰ আমি শান্তি আনিলো, অহা 5 বছৰ আমি প্ৰগতি আনিম, সুৰক্ষা আনিম, বিকাশ আনিম। বড়োলেণ্ড অঞ্চলত আমি বিকাশৰ এক নতুন দ্বীপলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি এটাকৈ কাম কৰি গৈছো। বড়োলেণ্ডৰ ৰাস্তা ঘাট, স্কুল কলেজ আজি আমি সকলোতে পৰিৱৰ্তন আনিছো। বড়োলেণ্ড ইউনিভাৰ্চিটি, কোকৰাঝাৰ ইউনিভাৰ্চিটি, কোকৰাঝাৰত মেডিকেল কলেজ, তামুলপুৰত মেডিকেল কলেজ, ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 2nd কেম্পাছ, এটাকৈ আমি বড়োলেণ্ডৰ চাৰিওফালে উন্নয়নৰ এক নতুন পোহৰ আমি লৈ আহিছো। আজি আমি প্ৰত্যেকটো পদক্ষেপতে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো যাতে বড়োলেণ্ডৰ ৰাইজে নিৰাপদ অনুভৱ কৰে, বড়োলেণ্ডৰ ৰাইজে প্ৰগতি বিচাৰি পায়, শান্তি বিচাৰি পায়, সমৃদ্ধি বিচাৰি পায়। আজি মই এই সভা শেষ কৰি আকৌ কোকৰাঝাৰৰ DC অফিচত যাম। কিয় মই যাম? কাৰণ মই বিচাৰিছো যে আমাৰ চৰকাৰৰ আঁচনিবিলাক যাতে বড়োলেণ্ডৰ ৰাইজে পাব পাৰে। এইবাৰ আমি অৰুণোদয় আঁচনি কোকৰাঝাৰ জিলাত আমি বিচাৰিছো যাতে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। আজি আমি নতুনকৈ অৰুণোদয়ৰ বাবে গাঁও সভা পাতিছো। 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সেই দিনটোতে আমি অৰুণোদয় তৃতীয় অৰ্থাৎ আৰু বহুত বেছি হিতাধিকাৰীক লৈ আমি আৰম্ভ কৰিম। আজি মই DC কোৰ্টত যাম, মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম। আজিয়েই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4,000কৈ ৰেচন কাৰ্ড আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে
এটি কলি দুটি পাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম আৰু হিতাধিকাৰীক চূড়ান্ত কৰিম। অৰ্থাৎ ৰাজনীতিৰ লগে লগে ৰাইজৰো যাতে উন্নতি হয় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে হাতে হাত ধৰি কাম কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে বিটিআৰক অসমৰ আটাইতকৈ প্ৰগতিশীল অঞ্চল হিচাপে ৰূপান্তৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰিছে। আজি আমি আমাৰ চৰকাৰৰ দিনতেই আমি সকলো শ্ৰেণীক একেলগ কৰি বড়োলেণ্ডত যাতে কেতিয়াও আমি বন্দুকৰ শব্দ শুনা নাপাওঁ তাৰ বাবে আমি একত্ৰিতভাৱে কাম কৰিছো। মই আজি অত্যন্ত আনন্দিত যে যোৱা 5টা বছৰত আমি বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠাৰ কাৰণে যি কাম কৰিছিলো আজি বড়োলেণ্ডবাসীয়ে তাৰ বাবে বিজেপিক আশীৰ্বাদ দিছে। যোৱা কেইদিনমান আগতে আমি ওদালগুৰিলৈ গৈছিলো, অভূতপূৰ্ব উৎসাহ। ওদালগুৰিৰ ৰাইজে মোক কৈছে যে বিজেপিয়ে যাতে ইলেকশ্যন খেলে আমি এইবাৰ বিজেপিক ভোট দিম। ওদালগুৰিৰ পিছত আমি তামোলপুৰলৈ গৈছিলো, তামোলপুৰৰ ৰাইজেও কৈছে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে আমি বিজেপিক ভোট দিম। যোৱা পৰহি দিনা মই বাক্সা জালাহলৈকে গৈছিলো, হাজাৰ হাজাৰ কাৰ্যকৰ্তা একত্ৰিত হৈ আমাক কৈছিলে যে দাদা 5টা সিটত ইলেকশ্যন খেলক, বাক্সাত আমি 5টাতে আপোনালোকক জিকাই দিম। আৰু আজি কোকৰাঝাৰত 12টা সমষ্টিৰ ভিতৰতে আজি উৎসাহ উদ্দীপনা আমি নিজে দেখা পাইছো। 9 তাৰিখে মই আকৌ চিৰাঙলৈকে আহিম আৰু চিৰাঙৰ কাৰ্যকৰ্তাসকলকো সুধিম যে আমি নিৰ্বাচন খেলিম, আপোনালোকে কষ্ট কৰিবনে নাই। মোৰ বিশ্বাস এই 5খন জিলাতে আজি বিজেপিৰ কাৰ্যকৰ্তাসকল নিজে প্ৰস্তুত হৈছে যে আমি ইলেকশ্যন খেলিম, আমি ইলেকশ্যন জিকিম। এয়া হ'ল মোৰ প্ৰথম ভ্ৰমণ। ইয়াৰ পিছত 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিলৈ যাম আৰু আপোনালোকক তাতো মই একেলগে লগ পাম। যাব লাগিবনে নাই? যাব লাগিবনে নাই? 21 তাৰিখৰ পৰা আমি দিনে 2টাকৈ MCLA সমষ্টিলৈ যাম যাতে বড়োলেণ্ডৰ ৰাইজে আমাক ক'ব পাৰে যে ছাৰ, দাদা, মামা, আমি ইলেকশ্যন হাৰিবৰ কাৰণে নেখেলো, আমি ইলেকশ্যন জিকিবৰ কাৰণে খেলিম। আৰু যি কেইটা সমষ্টিতে আমাৰ কাৰ্যকৰ্তাসকলে মোক ক'ব যে আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম, তাতে আমি ইলেকশ্যন খেলিম। মই আজি আপোনালোকক কথা দিছো, হ'বনে নাই? আমি জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে খেলিম? জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে খেলিম? একদম আমাৰ উদ্দেশ্য আমি জিকিবৰ কাৰণে খেলিম। দিল্লীত বিজেপি, দিছপুৰ বিজেপি আৰু কোকৰাঝাৰতো যদি আমি বিজেপি জিকিব পাৰো, আমি অসমখনক BTCক আমি বহু দূৰ আগুৱাই লৈ যাব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমি কাৰো বিৰুদ্ধে নহয়। কোনোবাই কৈছে আপোনালোক UPPLৰ বিৰুদ্ধে নেকি? নহয়। আপোনালোক BPFৰ বিৰুদ্ধে নেকি? নহয়। নতুন পাৰ্টি হৈছে তেওঁলোকৰ বিৰুদ্ধে নেকি? নহয়। বোলে কংগ্ৰেছৰ বিৰুদ্ধে নেকি? কংগ্ৰেছ এতিয়া আছে ক'তনো? কংগ্ৰেছ পাকিস্তানতহে আছে, ভাৰতত আছে জানো? কংগ্ৰেছ ক'ত আছে? পাকিস্তানত আছে, বাংলাদেশত আছে, কংগ্ৰেছ ভাৰতত নায়েই। কংগ্ৰেছৰ সভাপতি আহি কি কয় যে আমাৰ দিনত মুখ্যমন্ত্ৰী BTCত নাহিছিলে, BTC ভাগে আছিলে, কোকৰাঝাৰত আছিলে আৰু আমি দিছপুৰত আছিলো, আৰু আমিও নাহো তেওঁলোকো নাযায়। মই আপোনালোকক ক'ব খোজো যে
মই অসমৰ মুখ্যমন্ত্ৰী, কোকৰাঝাৰৰ ৰাইজেও মোক ভোট দিছে, বাক্সা, তামুলপুৰ, ওদালগুৰি ৰাইজেও ভোট দিছে। বিটিচিলৈ মুখ্যমন্ত্ৰী আহিব লাগে নে নালাগে? লাগে নে নালাগে? আৰু আমি বিচাৰো বড়োলেণ্ডৰ বিধায়কেও গৈ দিছপুৰ দখল কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি এনেকুৱা ৰাস্তা নকৰো যে বিটিচিত বহি তোমালোকে খাই থাকা, দিছপুৰত আমি খাম, তোমালোকেও আমাৰ ফালে নাচাবা, আমিও তোমাৰ ফালে নাচাওঁ। এইটো ৰাজনীতি আমি বিশ্বাস নকৰো। আমাৰ কথা হ'ল বিটিচিটো নাখাবা, দিছপুৰতো নাখাবা, খালি বিটিচি ৰাইজে আঁচনি লাভ পাব লাগিব, অসমৰ ৰাইজে আঁচনি লাভ পাব লাগিব। আজি সেইকাৰণে আপোনালোকে দেখিছে চৰকাৰী চাকৰিত দুৰ্নীতি নাই, আঁচনিত দুৰ্নীতি নাই। আজি আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিছো, পৰিশ্ৰম কৰিছো, দিনে ৰাতিয়ে ৰাইজৰ লগত থিয় হৈ ৰাইজৰ বাবে কাম কৰিবৰ বাবে আমি কষ্ট কৰিছো। উদ্দেশ্য এটাই, যাতে বিটিআৰত শান্তি হয়, বিটিআৰত প্ৰগতি হয়, বিটিআৰত উন্নতি হয়, আৰু আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হয়। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 4.5 বছৰ আমি চৰকাৰ চলোৱা নাই, আমি আপোনালোকৰ সৈতে লগ লাগি অসমৰ বিকাশৰ বাবে কাম কৰিছো, শান্তিৰ বাবে কাম কৰিছো। কংগ্ৰেছৰ দিনত আজি বিটিচিত কি নহৈছিলে? গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ, কিন্তু বিজেপিৰ দিনত একো নাই, কাৰণ বিজেপিয়ে সকলো জাতিক সম অধিকাৰ দিছে, বিজেপিয়ে সকলোকে লগত লৈ কাম কৰিছে, আৰু বিজেপিয়ে বিটিচিৰ উন্নয়নৰ বাবে কাম কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ প্ৰথমবাৰৰ বাবে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন। ইয়াত যিসকল বুথ সভাপতি আহিছে, মই তেওঁলোকক অনুৰোধ কৰিম, আপোনালোকে অকণমান থিয় হৈ দিয়ক মোৰ কাৰণে। আমাৰ সকলো বুথ সভাপতি, সভানেত্ৰী অকণমান থিয় হৈ দিয়ক। বঢ়িয়া। এতিয়া আপোনালোকে মোৰ কথা শুনক। প্ৰতিটো বুথতে আমাৰ যদি সুন্দৰ কাৰ্যকৰ্তা নাথাকে, আমি ইলেকশ্যনত জিকিব নোৱাৰো। সেইকাৰণে প্ৰতিজন বুথ সভাপতিয়ে 21 জনীয়া এটা কাৰ্যকৰ্তা লিষ্ট এখন নিৰ্মাণ কৰিব, ফোন নম্বৰ দিব, নাম দিব, আৰু সেই তালিকাখন মই যেতিয়া আপোনালোকৰ সমষ্টিত আহিম, মোৰ হাতত আপোনালোকে তুলি দিব। তাৰ পিছত এই কাৰ্যকৰ্তাসকলক লৈ আমি বুথৰ সংগঠন আগবঢ়াই লৈ যাম। পাৰিম নে নোৱাৰিম? লিষ্ট ৰেডি থাকিব? 21 জনৰ লিষ্ট ৰেডি কৰিব লাগিব। পাৰিব নে নোৱাৰিব? ঠিক আছে, এতিয়া বহক আপোনালোকে। আমি বুথৰ পৰা সংগঠন শক্তিশালী কৰিব লাগিব। বুথত যদি 21 জনীয়া আমাৰ যদি কাৰ্যকৰ্তা আমি প্ৰস্তুত কৰিব পাৰো, তেতিয়াহ'লে নিৰ্বাচন বহুত বেছি আমাৰ সহজ হৈ যাব। সেইকাৰণে মই আমাৰ মঞ্চত থকা নেতাসকল আৰু আমাৰ পেনেলত থকা নেতাসকল সকলোকে মই অনুৰোধ কৰিম, যাতে সকলোৱে 21 জনীয়া বুথ তালিকা গঠন কৰে, আৰু মই যেতিয়া আপোনালোকৰ সমষ্টিলৈ যাম, প্ৰত্যেকটো বুথৰ পৰা যাতে 21 জনকৈ কাৰ্যকৰ্তা আমাৰ মিটিঙলৈ আহে। হ'বনে নাই? আজি আহিছো 6 জনকৈ, কিন্তু যেতিয়া আমি পৰ্বতজৰাত যাম, যেতিয়া আমি গোমাত যাম, ফকীৰা গ্ৰামত যাম, যেতিয়া আমি শ্ৰীৰামপুৰ যাম, বাওখুংগ্ৰীত যাম, বনৰগাঁৱত যাম, দতমাত যাম, চালাকাটিত যাম, তেতিয়া আমি 21 জনকৈ এটা এটা বুথৰ পৰা আমি কাৰ্যকৰ্তা নিমন্ত্ৰণ কৰিম, যাতে 6 জনৰ পৰা আমি 21 গৈ পাওঁ জুলাই মাহৰ ভিতৰত। আগষ্ট মাহত 21 জন গৈ
আমি আৰু বাঢ়ি বাঢ়ি গৈ থাকিম। এই জুলাই মাহত আপোনালোকে প্ৰত্যেক বুথত 21 জন কাৰ্যকৰ্তা আপোনালোকে ৰেডি কৰিব লাগিব। কাৰণ দিলীপ শইকীয়া ডাঙৰীয়াই অলপ আগতে আপোনালোকক কৈছে যে মোৰ বুথ সবচে মজবুত। আপোনালোকে ইলেকশ্যনত মোৰ বুথত যদি মই জিকো তেতিয়াহ'লে পৰিষদীয় সমষ্টিটো মই জিকিব পাৰিম। আৰু সেইকাৰণে আমাৰ বুথ আমি মজবুত কৰিব লাগিব। আৰু এটা মই আপোনালোকক অনুৰোধ কৰিম, আমি যেতিয়া ইলেকশ্যন খেলিম আপোনালোকে মনত ৰাখিব, আমি কাৰো এন্টি কেম্পেইন নকৰো, কোনো আমাৰ শত্ৰু নহয়, আমি কাৰো লগত শত্ৰুতা আমি নকৰো। আমাৰ মাত্ৰ লক্ষ্য এটাই যে বিটিচিত উন্নতি হ'ব লাগিব আৰু সকলো নাগৰিকে সমান অধিকাৰ পাব লাগিব। সেয়ে হৈছে আমাৰ একমাত্ৰ লক্ষ্য। মোক কোনোবাই কেতিয়াবা মেমৰেণ্ডাম দিয়ে, ছাৰ আমি বিটিচিত ছেকেণ্ড ক্লাছ চিটিজেন। মোৰতো মনত এটাই ইচ্ছা যে ৰেলতো ছেকেণ্ড ক্লাছ ডাব্বা থাকিব নালাগে, চব ফাৰ্ষ্ট ক্লাছ ডাব্বা থাকিব লাগে, যাতে সকলো মানুহে ফাৰ্ষ্ট ক্লাছ হ'ব পাৰে। আৰু সেইকাৰণে মই বাছি বাছি চৰকাৰী চাকৰি দুখীয়া মানুহৰ ঘৰত দি আছো, যাতে দুখীয়া মানুহবিলাক ফাৰ্ষ্ট ক্লাছ হৈ যাব পাৰে। এতিয়ালৈকে আমাৰ অসমত 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলো, কাৰো পৰা 1 টকা কোনেও কালেকশ্যন কৰিব নোৱাৰে। এতিয়া আমি 10 অক্টোবৰত আৰু 60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 60,000 ল'ৰা ছোৱালীক চাকৰি দিম। তাৰ মানে 2 লাখ, আগত 1.5 লাখ, এতিয়া 60,000, 2 লাখ ফেমিলি এতিয়া ফাৰ্ষ্ট ক্লাছ হৈ গ'ল। তেনেকে আমি যদি আপোনালোকক উন্নতি কৰি লৈ গৈ থাকিব পাৰো, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি, এজন ল'ৰাক 2 লাখকৈ টকা দিছো ব্যৱসায় কৰিবৰ কাৰণে। লাহে লাহে আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি আগবঢ়াই লৈ গৈ থাকিব লাগিব। সকলোৱে যোগ্যতা অনুসৰি মাটিৰ অধিকাৰ পাব লাগিব, সকলোৱে সমান অধিকাৰ পাব লাগিব। এয়া হৈছে আমাৰ লক্ষ্য। যোৱাকালি এখন কোকৰাঝাৰৰ বিটিআৰ প্ৰশাসনে গুৱাহাটীত এখন সভা কৰিছিলে, 26টা জনগোষ্ঠীক নিমন্ত্ৰণ কৰিছিলে। সেই সভাটো মই এটাই কথা কৈছিলো যে 26টা জনগোষ্ঠী যেতিয়া কোকৰাঝাৰত, ওদালগুৰিত সমান অধিকাৰ পাব, সেইদিনাখনে বিটিআৰ সোণৰ বিটিআৰলৈ ৰূপান্তৰ হ'ব, সোণৰ বিটিআৰলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, আমি চেষ্টা কৰিম যাতে ভাৰতীয় জনতা পাৰ্টীয়ে বিটিআৰৰ প্ৰতিজন নাগৰিকক সমান অধিকাৰ দিব পাৰে। এই বিটিআৰত মই যেতিয়া কাৰোবাক সুধিম যে কেনেকুৱা, বোলে আমি বিটিআৰ খুব ভাল পাওঁ। কিয় ভাল পাওঁ? বোলে আমাক ইয়াতে সকলোৱে সমান দৃষ্টিৰে চায়। সেই দিনটো যেতিয়া আমি পাম, সেই দিনাখনে আমাৰ মিছন সফল হ'ব যে হয় বিজেপিয়ে বিটিআৰত সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ আজি সক্ষম হৈছে। মোদীজীয়ে কি কয়? সবকে সাথ সবকা বিকাশ, কয় নে নকয়? মোদীজীয়ে কয় নে নকয়? আৰু ঠিক তেনেধৰণে মোদীজীয়ে যেনেকে কয় সবকে সাথ সবকা বিকাশ, তেনেকৰে বিটিএডিটো আমি বিজেপি সবকা সাথ সবকা বিকাশ, এইটোৱে হৈছে আমাৰ বিটিচি, এইটোৱে হৈছে আমাৰ ভৱিষ্যতৰ বিটিআৰ। আৰু সেইকাৰণে আমি এই নিৰ্বাচনত সকলোৰে সমান অধিকাৰ, শান্তি, প্ৰগতিৰ বিটিআৰ, এই হৈছে আমাৰ লক্ষ্য। যে আমি সকলোকে লগত লৈ আগবাঢ়িম, সকলো জাতিক আমি উচিত মৰ্যাদা দিম, আমাৰ নিজৰ ভাষা সংস্কৃতিক আমি জীয়াই ৰাখিম। এই হৈছে আমাৰ লক্ষ্য। আৰু সেইকাৰণে আমি ইলেকশ্যন খেলিম।
আজিৰ পৰা আপোনালোকে এইটো কথা নুসুধিব যে বিজেপিয়ে ইলেকশ্যন খেলিব নে নাই। বিজেপিয়ে ইলেকশ্যন খেলিবই, এয়া কনফাৰ্ম। আজিৰ কাৰ্যকৰ্তা সন্মিলনত আমি সকলোৱে সিদ্ধান্ত ললো যে আমি বিটিআৰত ইলেকশ্যন খেলিম। আৰু খেলিম মানে এনে নেখেলো, আমি জিকিবৰ কাৰণে খেলিম। হয়নে নহয়? অকল খেলিম নে লগত জিকিমো? অলপ সকলোৱে ডাঙৰ কৰি কওক, খেলিম নে জিকিম? পিছফালে কোৱা নাই খেলিম নে জিকিম? এইফালে কোৱা নাই খেলিম নে জিকিম? বঢ়িয়া। অকল খেলিম খেলিম সুধি নাথাকিব, জিকিম জিকিম সুধিব। চবে মোক সোধে, দাদা খেলিম নে নাই? আৰে বেটা, এইটো খুব জিকিম নে নাই? খেলিতো লাভ নাই যদি নিজিকো, হয়নে নহয়? গোলকিপাৰে গোল পোষ্টত কিয় বহি থাকে? বলটো ৰখাবৰ কাৰণেহে, গোল খাবৰ কাৰণে নহয়। গতিকে আমি হাৰিবৰ কাৰণে ইলেকশ্যন নেখেলো, আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম। হ'ব? ৰেডি চব? জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে খেলিম? পাক্কা? চা লিষ্টখন দে, মই এবাৰ ভাল কৰি সুধিব লাগিব। বনৰগাঁও জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে? দতমা জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে? পাক্কা? পৰ্বতজৰা জিকিবৰ কাৰণে নে হাৰিবৰ কাৰণে? বঢ়িয়া। গুমা জিকিবৰ কাৰণে নে হাৰিবৰ কাৰণে? বঢ়িয়া। শ্ৰীৰামপুৰ জিকিবৰ কাৰণে নে হাৰিবৰ কাৰণে? জামদুৱাৰ জিকিবৰ কাৰণে নে হাৰিবৰ কাৰণে? চৰাইবিল জিকিব নে হাৰিবৰ কাৰণে? গোসাইগাঁও জিকিবৰ কাৰণে নে হাৰিবৰ কাৰণে? বঢ়িয়া। কচুগাঁও জিকিব নে হাৰিবৰ কাৰণে? বঢ়িয়া। ফকিৰাগাম জিকিবৰ কাৰণে নে হাৰিবৰ কাৰণে? বঢ়িয়া। দতমা সুধিলো আগত, ঠিক আছে। আমাৰ বনৰগাঁও সুধিলো, বাওখংগি জিকিবৰ কাৰণে নে হাৰিবৰ কাৰণে? চালাকাটি জিকিবৰ কাৰণে নে হাৰিবৰ কাৰণে? দিলীপ, চবতে এখন টিকট দিব লাগিব এতিয়া। দিব লাগিব নেকি? চবতে লাগিব, চবতে লাগিব। ঠিক আছে। 21 তাৰিখৰ পৰা যেতিয়া আমি প্ৰত্যেকটো সমষ্টিত যাম, তেতিয়া আপোনালোকক আমি আৰু এবাৰ ফাইনেল সুধিম যে আমি ৰেডি নে ৰেডি নাই। যোনে যোনে 21 জনীয়া কমিটি কৰি ৰেডি হৈ যাব, তাতে আমি ইলেকশ্যন খেলিম। হ'ব? পাৰিম নে নাই 21 জনীয়া কমিটি? পাৰিম নে নাই 21 জনীয়া কমিটি? বঢ়িয়া। তাৰমানে আমি ৰেডি হৈ গলো, আপোনালোকৰ লগত একেলগে আমি কাম কৰিম। ইলেকশ্যনত জিকিবৰ কাৰণে আমি সকলোৱে ইলেকশ্যন খেলিম। হ'ব? তেতিয়াহ'লে মোৰ লগত একেবাৰে ডাঙৰকৈ মোদীজী আজি দিল্লীতো নাই, মোদীজী ক'ত আছে? আজি ব্ৰাজিলত আছে। গতিকে আমাৰ আৱাজ কলৈকে শুনিব লাগিব? ব্ৰাজিললৈকে শুনিব লাগিব। হয়নে নহয়? দিল্লীত থাকিলে অলপ লাহেকৈ ক'লেও হয়, কিন্তু ব্ৰাজিলৰ কাৰণেতো ডাঙৰকৈ ক'ব লাগিব। হয়নে? তেতিয়াহ'লে মোৰ লগত ক'ব, ভাৰত মাতা কি। দিল্লী পাইছে, ব্ৰাজিল গৈ পোৱা নাই। ভাৰত মাতা কি। এইবাৰ ব্ৰাজিল গৈ পালে। নৰেন্দ্ৰ মোদী, জেপি নাড্ডা, অমিত শ্বাহ, দিলীপ শইকীয়া। বঢ়িয়া। এতিয়া আৰু আপোনালোকে এইকেইটা দিন গাঁও সভা হৈ আছে। অৰুণোদয় সকলো মানুহে নিজৰ নাম দিব, চিন্তা কৰিব নালাগে। লাখপতি বাইদেউ টকা চবেই পাই যাব, টেনশ্যন ল'ব নালাগে। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা আছে, বিজেপি আছে, আমি আপোনালোকৰ লগত 100%। ঠিক আছে? এতিয়া কোকৰাঝাৰত শুনাকৈ ক'ব লাগিব। মোদীজীটো ব্ৰাজিলত আছে, অমিত শ্বাহজী, নাড্ডাজী দিল্লীত আছে, দিলীপ শইকীয়া আমি ইয়াতে বহি আছো, কিন্তু কোকৰাঝাৰৰ কাৰ্যকৰ্তা কোকৰাঝাৰত আছে। ইয়াত আমি যিসকল আহিছো,
যিসকল অহা নাই তেওঁলোকৰ ঘৰত আৱাজ যাব লাগিব। কোকৰাঝাৰৰ কাৰ্যকৰ্তা একদম চুকে কোণে আছে নহয়, শ্ৰীৰামপুৰ আছে, গোমা আছে, পৰ্বতজৰা আছে, দূৰে দূৰে আছে। ইয়াৰ পৰা আৱাজ যাব লাগিব। সেইকাৰণে মোৰ লগত ক'ব, কোকৰাঝাৰৰ কাৰ্যকৰ্তা, কোকৰাঝাৰৰ কাৰ্যকৰ্তা, কোকৰাঝাৰৰ কাৰ্যকৰ্তা। একদম সকলোৱে শুনা পাইছে, সকলো জাগি গৈছে। গৈয়ে 21জনীয়া কমিটি হ'ব। মই এইটোতে লাগি আছো, 21তে লাগি আছো, বুজি পাইছে নহয়? গৈয়ে 21জনীয়া কমিটি কৰিব লাগিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।